আমি এআইইউডিএফ দল আৰু অন্যান্য সংগঠনসমূহে আজি ৰাজপথ অৱৰোধ কৰিছিলোঁ আৰু ইয়াতে পুলিচে আমাক কোনো পৰ্যায়ে আমাৰ দাবীসমূহ শুনিবলৈ প্ৰস্তুত নহয় বা প্ৰশাসনে তেওঁলোকে বিচাৰিছে যে আমাৰ সতীৰ্থ বিধায়ক কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ৰাইজৰ ওপৰত ইতিমধ্যে যিমানখিনি চাপ সৃষ্টি কৰা হৈছে যেন ইয়াতে পৰিৱেশটো তেওঁলোকে বিঘ্নিত কৰিব বিচাৰিছে। আমাৰ দাবীত অবিচল, আমি আমাৰ দাবীত অটল যে ইয়াতে উচ্ছেদিত মানুহখিনিক সংস্থাপন কৰিব লাগিব আৰু পুনৰ সংস্থাপন অবিহনে কোনো মানুহক উচ্ছেদ মানি লোৱা হ'ব। আজি বিলাসীপাৰা সমষ্টিটো নিৰংকুশ হিন্দু সংখ্যাগৰিষ্ঠতা কৰিবলৈ যি ধৰণৰ উচ্ছেদ আৰু আদানীৰ নিচিনা পুঁজিপতি গোষ্ঠীক মাটি দিয়াৰ কাৰণে যি তেওঁলোকৰ ইচ্ছা আৰু সেই ইচ্ছাৰ প্ৰতিবাদত আজি আমি ইয়াতে ওলাই আহিছোঁ। আৰু আমি আৰক্ষী বা প্ৰশাসন বা হিমন্ত বিশ্ব শৰ্মাৰ কোনো ৰঙা চকুক আমি ভয় নকৰোঁ। আমি স্পষ্ট কথা, এআইইউডিএফ দল জনগণৰ কাৰণে, মজলুম মানুহৰ কাৰণে আছে। আমি আছোঁ, এবাৰ নহয় হাজাৰবাৰ আমি গ্ৰেপ্তাৰ হ'বলৈ ভয় নকৰোঁ। ইতিমধ্যে মেজিষ্ট্ৰেটে ঘোষণা কৰা নাই, তেওঁলোকে যদি আটক কৰে তেওঁলোকে কৰিব পাৰে। আজি ভাত চাই খাবলৈ পোৱা নাই, উচ্ছেদ বন্ধ ৰাখিব লাগিব। সৰু ল'ৰা ছোৱালী বেবী ফুড কাৰণে আমাক তেখেতসকলে সমাব দিয়া নাই। অমানৱীয়ভাৱে তাতে মানুহখিনি ঘৰ বাৰী ভাঙিছে, বেবীৰ কোনো খোৱাৰ ব্যৱস্থা নাই, তিৰপাল নাই। অমানৱীয় অত্যাচাৰ কৰি তেখেতসকলক উচ্ছেদ কৰা হৈছে, তাৰ প্ৰতিবাদ কল্প আজি সাধাৰণ জনতা আৰু আমাৰ এটাই কথা ক'বলগীয়া, প্ৰতিজন মানুহক সংস্থাপন দিব লাগে। সংস্থাপন নিদিয়াকৈ তেখেতসকলে উচ্ছেদ কৰিছে। মেডিপাট্টাৰ মাটিবিলাকক কোনো ভেলুৱেশ্যন ফিক্স কৰা নাই। যদি কোনো ধৰণৰ ভেলুৱেশ্যন ফিক্স নকৰাকৈ কৰিছে, যিটো পুনৰুদ্ধাৰ গাইডলাইন ভায়লেশ্যন কৰিছে। আমি যি দেখিছোঁ এই অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আমি আজি মাইলপথত থিয় দিছোঁ। আজি আমি গণতন্ত্ৰৰ প্ৰতিবাদ বিৰোধ প্ৰকাশ কৰিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি আজি এইখিনি মানুহক, আজি চিফ মিনিষ্টাৰৰ কেবিনেট মিটিং আছে, আপোনালোকৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছোঁ যে আপুনি যি এছেম্বলিত প্ৰতিশ্ৰুতি দিছিলে 7 বিঘাকৈ ভূমি প্ৰদান কৰা হ'ব, সেই প্ৰতিশ্ৰুতি পালন কৰক। আজিৰ আপোনাৰ কেবিনেটৰ জৰিয়তে এইখিনি মানুহক 10 লাখ টকা ক্ষতিপূৰণ আৰু তেখেতৰ থকাৰ কাৰণে ভূমিৰ ব্যৱস্থা কৰক। আৰু যিখিনি মানুহৰ মানে আমাৰ কি কয় মেডিপাট্টাৰ ভূমি, তেখেতসকলক ভেলুৱেশ্যন ফিক্স কৰক।